নমস্কাৰ আজি মই আছো বুঢ়াপাহাৰত নাপাওঁতে ৰাইনো লেণ্ডমাৰ্কৰ ওচৰত আৰু ৰাইনো লেণ্ডমাৰ্কৰ ওচৰতে আছো আৰু ইয়াত চাওক আমাৰ কাজিৰঙা বুঢ়াপাহাৰ ৰেঞ্জৰ কৰ্তৃপক্ষ ধুনীয়া এটা পদক্ষেপ হাতত লৈছে চাওক ইয়াত বহুত বান্দৰ থাকে আৰু বান্দৰবিলাক ৰাস্তা পাৰ হ'ব নোৱাৰে সেই চাওক সিফালেও দেখুৱাই দে চাওক কিমান বান্দৰ চাওক বান্দৰেই বান্দৰ মানে এফালে ঘূৰা মানে বান্দৰবিলাকে ৰাস্তা পাৰ হ'ব নোৱাৰে সেই বুলি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জৰ কৰ্তৃপক্ষই ধুনীয়া এটা পদক্ষেপ হাতত লৈছে আৰু সেই পদক্ষেপটো হ'লে সেই চাওক ৰছীৰে এটা ঝুলনা বনাই দিছে ৰছীৰে চাওক এইটো গছৰ পৰা ৰোডৰ পাৰ হৈ সিটো গছত এনেকৈ এটা ধুনীয়া একদম ঝুলনা বনাই দিছে ৰছীৰে যাতে বান্দৰবিলাক ধুনীয়াকৈ মুক্তভাৱে পাৰ হ'ব পাৰে যাতে গাড়ীৰ তলত নপৰে বা গাড়ী এক্সিডেণ্ট হৈ যাতে দুৰ্ঘটনা নহয় দুৰ্ঘটনাগ্ৰস্ত নহয় সেই বুলি ধুনীয়াকৈ এটা ঝুলনা বনাই দিছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক লগতে আমাৰ বুঢ়াপাহাৰ ৰেঞ্জৰ যোনবিলাক কৰ্তৃপক্ষ আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ধন্যবাদ জনালোঁ মোৰ ফালৰ পৰা ধুনীয়া এটা কাম কৰিছে ধুনীয়া এটা পদক্ষেপ হাতত লৈছে আৰু একচুৱেলি বিস্কুট যিকোনো বন্য জীৱ জন্তুক খুৱাব দিব নালাগে বন্য জীৱ জন্তুক কোনো বিস্কুট পেকেটিং জাতীয় খাদ্য খাবলৈ দিব নালাগে এইবিলাক বহুত বেয়া আৰু বান্দৰক যে ৰাস্তাৰ মাজত এনেই ইমান ৰাস্তাত চাই পেলাই গাড়ীবিলাক দেখুৱাই দিয়ে ইমান স্পীডত গাড়ীবিলাক আহে মানে কি ক'ম বহুত স্পীডত আহে আৰু চৰকাৰে এটা ক'লোঁ চৰকাৰে মানে ৰাস্তাত যান বাহনৰ কাৰণে এটা নিয়ম বনাই দিছে যোনটো নিয়ম লিমিট দিছে চবেই স্পীডটো লিমিট মানে লাহে লাহে যাব লাগে কাৰণ এটা কৰিডৰ হয় বান্দৰ বুলি নহয় প্ৰত্যেক জীৱ জন্তুৰ ৰাস্তা পাৰ হয় এটা কৰিডৰ ক্ৰিমিনেল কৰিডৰ চবেই চাই চিতি আৰু নিয়মত যাব লাগে নিয়ম মানে তেনেকৈ যাব লাগে কিন্তু বহুত গাড়ী তেনেকুৱা ড্ৰাইভাৰ আছে মানে এনেকুৱা স্পীডত চলাই জীৱ জন্তু মানে একদম খুন্দিয়াই দিয়ে বহুত জীৱ জন্তু মানে দুৰ্ঘটনাত মৰিছে মই সেইটো ক'ব বিচাৰোঁ যে চবেই যোনটো চৰকাৰে যিটো আপোনাৰ ৰুল ৰেগুলেশ্যন বনাই দিছে সেইটো চবেই মানি যাব লাগে আৰু এনেকৈ ধুনীয়াকৈ গাড়ীটো চলাই লৈ যাব লাগে কাৰণ আমাৰ যিমানটো অধিকাৰ আছে বাচি থাকিবলৈ জীয়াই থাকিবলৈ সিমানটো অধিকাৰ এটা জীৱ জন্তু প্ৰত্যেকটো জীৱ জন্তুৰে আছে যেনেকুৱা গড় হাতী মহ বাঘ ভালুক বান্দৰ চৰাই চিৰিকটি চবৰে এটা জীয়াই থাকিলে আমি মানুহ হিচাপে আমাৰ দায়িত্ব আমি বনৰীয়া জীৱ জন্তু পক্ষী চৰাই চিৰিকটি চবকে জীয়াই ৰাখিব লাগিব আৰু মানুহ হিচাপে মানৱ হৈ আমি দানৱৰ নিচিনা কাম কৰিব নালাগে আৰু আমাৰ যিমানটো অধিকাৰ জীয়াই থাকিবলৈ প্ৰত্যেকটো জীৱ জন্তু চৰাই চিৰিকটিৰ সিমানটো অধিকাৰ আছে গতিকে আমিয়ে জীৱ জন্তু বচাই ৰাখিব লাগিব আমি কাজিৰঙাত প্ৰত্যেকটো জীৱ জন্তু বচাই ৰাখিব লাগিব লগতে প্ৰত্যেক অসমৰ যিমান অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান আছে চবেই তেনেকৈ বচাই ৰাখি চলি যাব লাগিব কাৰণ এইবিলাক বস্তু আজিকালি লাহে লাহে নোহোৱা হৈ গৈছে এইবিলাক বস্তু যদি পিছত নাপাম এইবিলাক লাহে লাহে চব হেৰাই গৈছে আমাৰ অসমৰ সম্পদবিলাক চব লাহে লাহে হেৰাই গৈছে কাৰণ এইবিলাক আমি জীয়াই ৰাখিব লাগিব আমি মানৱ হিচাপে আমাৰ দায়িত্ব আমি জীৱশ্ৰেষ্ঠ মানৱ আমাৰ মানৱৰ অধিকাৰ আমাৰ যিমানটো আছে সিমানটো অধিকাৰ জীৱ জন্তুৰ আছে আৰু তেনেকৈ চবেই জীৱ জন্তুক মৰম চেনেহ আদৰ কৰিব ভালকৈ যতন কৰিব আৰু বনৰীয়া জীৱ জন্তুক বিস্কুট এইবিলাক পেকেটিং চিপছ এইবিলাক নোখোৱাব আৰু ৰাস্তাৰ মাজত নিদিব পৰহি কি হ'ল মই গৈ আছোঁ এই ৰাইনো লেণ্ডমাৰ্কৰ ওচৰতে ৰাস্তাৰ মাজত গাড়ী ৰখাই গুৱাহাটীৰ এখন গাড়ী প্ৰাইভেট গাড়ী হয় হুণ্ডা ক্ৰেটা আছিলে গাড়ীৰ পৰা মেনিকল বিস্কুটৰ ডাঙৰ পেকেট ওলাই এনেকৈ দলিয়াই দি আছে বান্দৰে মাজত আহি খাই আছে মই প্ৰশ্ন কৰিলোঁ তাক আপুনি যে বান্দৰক ইয়াত খাব দিছে আপুনি মৰমত দিছে নে বান্দৰক মাৰিবলৈ দিছে সি মোক কৈছে কি কথা কৈছে মই কথা ভালেই কৈছোঁ মই বেয়া কোৱা নাই মোক চাই দুটা গাড়ী ৰখিলে সিহঁতৰ দাদা আপুনি কথাটো ঠিকেই কৈছে এতিয়া বান্দৰক খুৱাই আছে কোনোবা গাড়ী এটাই মুহূৰ্তে মাৰি দিব বান্দৰ মানে এক জাক আহি গৈছে আৰু ইয়াত বান্দৰ থাকে এই চাক এই বান্দৰ আছে সেইফালে বান্দৰ আছে এই বান্দৰ ইয়াত থাকেই আৰু এনেকৈ মানে ৰাস্তাৰ মাজত দলিয়াই দিব নালাগে দিব আছে ছাইডত দে কিন্তু দিবই নালাগে মোৰ মতে বনৰীয়া জীৱ জন্তুক বিস্কুট এইবিলাক দিলে বেয়া বিস্কুটত কি আছে ময়দা আৰু চেনিহে আছে সিহঁতে সোৱাদ পাইহে খায় সিহঁতক নুবুজে অবুজ পানী সিহঁতক আমি জানিব লাগিব আমি বুজিব লাগিব কাৰণ ৰাস্তাৰ মাজত এইবিলাক খোৱা দিবলৈ নাপায় আৰু বান্দৰক ৰাস্তাৰ মাজত দিছে কোনোবা গাড়ী এটা এক্সিডেণ্ট কৰি দিলে হয় মই কৈছোঁ ৰ য'ত মানুহখিনি পলালে মই কথাখিনি কোৱাৰ লগে লগে সেই গাড়ী লৈ ভাগিলে কাৰণ মই ঠিক কথা কৈছোঁ ন যে বান্দৰক ৰাস্তাৰ মাজত নিদিব বেলেগ গাড়ী এক্সিডেণ্ট কৰি দিব আপুনি ক'ব পাৰিব আপুনি দিছেহে বা আপুনি দিছে ভিডিঅ' বনাব এটা ৰিলছ বনাব সেইবিলাকহে কৰিব বেলেগটো একো নকৰে কিন্তু বান্দৰক ৰাস্তাৰ মাজত দিছে যি গাড়ী চলে ইয়াত খুন্দিয়াই মাৰিয়ে দিব সেই কোৱাৰ লগে লগে সেই পলাই গ'ল গাড়ী লৈ কিন্তু সেইবিলাক কৰিব নালাগে বনৰীয়া জীৱ জন্তুক খানা দিব নালাগে সিহঁতে নিজে বাছি খাই ল'ব কাৰণ সিহঁতে মুক্তভাৱে আছে জংঘলত থাকে ধুনীয়াকৈ খাব আৰু আমি এইফালে ঘূৰাই যাওঁ আমি চাওক নিজৰ গাড়ীখন লৈ মৰাপাট লৈ গ'লোঁ আৰু মৰাপাট লৈ গৈ আছোঁ আমি কাজিৰঙাৰ বাগৰিত আৰু বাগৰিত জানি নৱেম্বৰৰ 1 তাৰিখৰ পৰা হাতী চাফাৰী আৰম্ভ হ'ব হাতী চাফাৰীৰ কাৰণে যোনবিলাক মানে গাড়ীৰ ওপৰত চিট বহাই পৰ্যটক যে ভ্ৰমণ কৰে আহি সেই চিটবিলাকত ৰছী বান্ধিব লগা হয় আৰু এইবিলাক প্লাষ্টিকৰ ৰছীত নহয় এইবিলাক পাটৰ ৰছী লাগে সেইকাৰণে পাট লৈ গৈ আছোঁ আধা গাড়ীত 5 মোন পাট লৈ গৈ আছোঁ নহ'লে 10-15টামান হাতীৰ কাৰণে ৰছী যেনেকুৱা গাছ তুলসী পিছত পেটি এইবিলাক বনাব
সেইকাৰণে পাত লৈ গৈ আছোঁ বাগৰিত আৰু ব'লক আমি গৈ থাকোঁ আৰু দেখুৱাওঁ কি আছে কি না আছে প্ৰব্লেমবিলাক মই কৈ আছোঁ মৰাপাট লৈ আহিলোঁ এই বাগৰিত আৰু অহাৰ পিছতে এয়া নুৰুলকাই লাগি গ'ল ৰছী বটাত সেয়া কি বনাব এইটো কাজ বুক পেটি বনাব অঁ এই চাক ৰচা কেনেকৈ বনাই আছে নুৰুলকাই আৰু এইফালে কালিয়া লাগিবই তাৰ কি কৰিবা তুমি কি বনাবা হা অঁ আৰম্ভ কৰা বাৰু আৰু সেয়া পাত লৈ সিহঁতে পাতত মানে আমাৰ এইবিলাক মৰাপাট লাগিবই ন হাতীৰ কামত আৰু এটা লাগিয়ে গ'ল আৰু মৰাপাট ৰছী বটাত তো সিহঁতে কৰি থাকক ধুনীয়াকৈ আৰু আগত যাওঁ তাত কটীয়ালিও মৰাপাটত লাগি আছে আকৌ চবেই এইবিলাক ৰচা ৰচা বনাই আছে মানে এতিয়া আৰু 1 তাৰিখৰ পৰা ছিজন আৰম্ভ হ'বই আৰু ডিউটি 1 তাৰিখৰ পৰা আৰম্ভ হ'বই যিহেতু কাৰণ হাতীৰ লাগতিয়াল বস্তু লাগিবই আৰু চবেই নিজৰ নিজৰ কামত লাগি গ'ল আৰু দেখুৱাই থাকোঁ চবৰ কেম্পত যাওঁ এটা এটাকৈ গৈ থাকোঁ দেখুৱাই থাকোঁ এই আছে প্ৰচেছবিলাক এনেকৈ কৰা হয় তোক লাগি থাকা দিয়া আৰু চবেই ৰছী বনোৱাত লাগি আছে আৰু মই আহিলোঁ মানিকৰ ওচৰত আৰু মই জয়দীপ দা আৰু বিকাশ আৰু মানিক আছে এইফালে বন্ধা সেয়া মানিক চাই ঘূৰি ঘূৰি চাই আছে আমালে আৰু বৰ্তমান আছোঁ বিকাশহঁতৰ ঘৰৰ বেক চাইডত আৰু বিকাশহঁতৰ ঘৰটো ইয়াতে মই দেখুৱাই আছোঁ সেই বিকাশে দেখুৱাব বাৰু আৰু মানিক ৰৈ আছে একদম আমালৈ চাই আছে আৰু লক্ষীমাই গ'ল পাহাৰত খানা খাবলৈ আৰু মানিকক ইয়াতে খানা দিছে এয়া মানি আছে শুনি আছে হে বেটা কিৰকম ডেকা ল'ৰা অ' ল'ৰা কিৰকম নাই দিতে পাৰে অ' ল'ৰা হয় মানিক কি হ'ল বেটা চোন মানিকক কিমান ভাল লাগিছে চাচোন কাণকেইটা মিলি দিছে কি ভাল লাগিছে দেখাত আমাৰ ডেকা ল'ৰা আমাৰ মৌ ফুলনি ডেকা ল'ৰা গোলাঘাটৰ মৌ ফুলনি এয়া মানিক চাই মানিকৰ হ'ল দাঁতকেইটা মিনহনে নাই ফেশ্বন তাৰ কাৰণে কিমান গাভৰু হাতী নিয়ে পাগল হয়নে নাই মানিকৰ কাৰণে চাক কি কৰি আছে মানে আমাৰ ওচৰলৈ আহিব বিচাৰিছে ৰ খানা আহি আছে এই গাড়ীৰ পৰা নামিবই খানা দিব এতিয়া ৰাতিপুৱাৰখিনি খাই দিলে ন অলপ ধৈৰ্য ধৰা খানাটো আহি আছে তোমাৰ কাৰণে তুমি খাই থাকিবা দেই বেটা তুমি থাকা ইয়াতে আমি আৰু আমাৰ কেম্পলৈ যাওঁ সেই আমাৰ কেম্প আৰু কি VIP ন VIP কেম্প ন আৰু খুব ধুনীয়া দেখাত একদম পাহাৰৰ তলতে খুব ধুনীয়া পাব আহি আপোনালোক আহিব কেতিয়াবা মোৰ এতিয়া মোক ইয়াতে পাব নৰে বিকাশ BVC গম পাইছেনে বিকাশ VIP কেম্প নেকি আচ্ছা ঠিক আছে দে কেম্পে হয় হাতীৰ ৰুম নহয় হাতীৰ কেম্প হয় মানিক তুমি থাকা ন বেটা আমি যাওঁ আকৌ লগ পাম তো আৰু দেখুৱাওঁ আৰু আগত আৰু বেলেগ কেম্পত যাওঁ তাতো গৈ দেখুৱাওঁ কোনে কি কৰি আছে নকৰি আছে বৰ্তমান আমি আকৌ আলিদাৰ কেম্পলৈ আহিলোঁ আৰু ইয়াৰ বিকাশে লৈ আহিলে মোক গাড়ীত উঠাই আৰু এইফালে আমাৰ শিৱাই আমাৰ ধনবৰ মানে আমাৰ ল'ৰাৰ মাহুত এয়া সি আকৌ এইফালে ৰছী বটি আছে এটা বটিলে বাৰু কি বনালে এইটো চুৰ কোনটো অঁ এইটো পিচ ডুমটো বনোৱা হৈছে আগগলা পিচ ডুমটো বনাই আছে এতিয়া বনাই আছে চবেই ৰছীৰ কাম কৰি আছে কাৰণ জানি আপোনালোকে এতিয়া ৰছী দৰকাৰ বিশেষকৈ আৰু চাওক ৰছী বনাই ইয়াত মানে অলপ পুৰি দিছে কাৰণ বস্তুটো প্লেইন হ'বলৈ এইকেইটা ৰছী কিনিবলৈ নাপায় এইকেইটা আমি নিজে নিজ হাতেৰে বনাব লাগে কিনা ৰছীৰে ক'ত হ'ব এইকেইটা মানে কিনিবলৈ নাপায় এইবিলাক ক'ত কিনিব পাবি কোনটো বজাৰত হাতীৰ কাম কোনে জানে হাতীৰ কাম হাতীৰ লগত থকা মানুহবিলাকেহে জানে বেলেগ বাদ বাকী কোনো নাজানে এইটো পিচ ডুম হয় চাইছে এইটো দুগুণীয়া আছে এইটো তিনিগুণীয়া কৰিম বুলি কৈছে এনে আমাৰ বহুত কেইটা গুণ থাকে এইটো চাৰিগুণীয়া পায় আৰু এনেকৈ জুইত পুৰিব লাগে তেতিয়া মানে কি যিবিলাক এইবিলাক উঠি থাকে বস্তুটো মানে প্লেইন হয় জুইত পুৰি দিলে খুব ধুনীয়া হয় দেখাত আৰু চাওক চবেই ৰছী বনোৱাত কামত লাগিব আৰু আলিদা আগত বনালে বাৰু ৰাতিপুৱা সি বনালে এটা শিৱাই বনাই আছে হৈ যাব ন ধনবৰ ন চবেই চবৰ কামত লাগি আছে কাৰণ এইবিলাক লাগতিয়াল বস্তু আৰু হাতীৰ আৰু এইবিলাক হাতীৰ লাগতিয়াল বস্তুবিলাক লাগিবই আৰু এটা কথা চাব দেই মই দেখুৱাই আছোঁ আপোনালোকক এইটো আমাৰ আলিদাৰ কেম্প হয় টেম্পৰাৰী কেম্প আৰু এয়া মোৰ গাড়ীতে লৈ আহিছিলোঁ পাতখিনি আৰু কাজিৰঙা মানে বাগৰিৰ এনেকুৱা এটা জেগা
য'ত মানে ছমাহ গৰুৱে কোনো খানাই নাখায়, গৰুৱে খালি অকল কলগছ খায়। চাওক আমি কলগছবিলাক কিমান দূৰৰ পৰা বুকি বুকি আনো গাড়ীত। এই চাওক এই গাই গৰুজনী চাওক কলগছ খাই আছে, ঘাঁহ নাখায়। মানে হাতীয়ে যিবিলাক খায় সেই হাতীৰ নিচিনা সিহঁতে কলগছবিলাক খায়। চাওক কলৰ যোনটো আলু থাকে এই আমাক চাই ভয় খাইছে, মানে আমি খেদোঁ যে এই হাতীক আনি দিয়া বস্তুবিলাক সিহঁতে ঘাঁহ খাব লাগে ন। পথাৰত ইমান ঘাঁহ আছে, কাজিৰঙাত ইমান বন জংঘল আছে, সেইবিলাক নাখায়, সিহঁতৰ কলগছ লাগে। ছাগলী মই প্ৰথমবাৰ দেখিলোঁ ছাগলীও এতিয়া কলগছ খোৱা শিকিলে। এই চাওক মোক চাই মানে ৰৈছে, মানে খেদে যে তাক সেইকাৰণে ভয় খাইছে। এই ছাগলীয়ে চাওক কলগছ খাই আছে। আনো হাতীৰ কাৰণে, কিন্তু খাই গৰু ছাগলীয়ে। কি কৰিব মানে ৰাতি থ'ব নোৱাৰে নহয়, ৰাতি এইবিলাকত আপুনি বেৰ দি থৈ দিলে সন্ধিয়া হোৱাৰ লগে লগে বনৰীয়া হাতীয়ে উঠি আহে, বাগৰি ৱেষ্টাৰ্ণ ডেঞ্জাৰৰ পৰা ভিতৰৰ পৰা ৰিজাৰ্ভৰ পৰা ডাঙৰ ডাঙৰ মখনা হাতী আৰু দঁতাল হাতী আহি এইবিলাক আমাৰ ঘৰচীয়া যিকেইটা প্ৰাইভেট হাতী আছে সেই হাতীবিলাকৰ কল খায়। প্ৰত্যেককেইটা বনৰীয়া হাতী প্ৰত্যেকবাৰে সন্ধিয়া আহে আৰু বনৰীয়া হাতী আহি এনেকৈ খাই থাকে, এই কলবিলাকেই খায়। আমাৰ ঘৰচীয়া হাতীয়ে খায়। চাওক গৰুৱে খাই কি কৰিলে কলবিলাক, বহুত অনিষ্ট কৰে গৰু। এই চাওক কেনেকৈ চুবাই খাই আছে। আলুখিনিহে বেছি খায়। এই চাওক কেনেকৈ খাই থৈছে, এই আলুবিলাক খাই দিয়ে। হাতীয়ে খোৱা যিবিলাক ভাল পায় বেছি সেইবিলাক গৰুবিলাকে খাই দিয়ে। আৰু কি কৰিম, খেদিবলৈ আৰু নাযায়, সিহঁততো খেদিবও নোৱাৰি। এই চাওক কেনেকৈ খাই আছে। এই চাওক সিহঁতক ছমাহ আৰু কলেই খাব, ছমাহ গৈ ঘাঁহ খাব। আকৌ হাতী যেতিয়া যায়গৈ তেতিয়াতো হাতী গ'লেগৈ আৰু কলগছ নাপায়, তেতিয়া আকৌ ঘাঁহ খায়। এতিয়া ছমাহ যে ঘাঁহ নাখায়, খালি কলগছেই খাব, পূৰা ছমাহ কলগছ খাব। এই চাওক কেনেকৈ কলগছ খাই আছে। এইফালে ছাগলীও খাই আছে। আৰু সন্ধিয়া হ'লে ৰিজাৰ্ভৰ পৰা ডাঙৰ ডাঙৰ দঁতাল হাতী আহে। আমি ইয়াত বহি থাকোঁ সন্ধিয়া, মানে আহিয়ে যাওঁ। কি ক'ম আপোনাক চাব, এই সিহঁতক সুধিম নহয়, আমাৰ মাহত বন্ধুবিলাকক সুধিম যে আহেনে নাই। আপুনি সিহঁতক নিজেই ক'ব ন। ঐ শিৱা, সন্ধিয়া হ'লে বনৰীয়া হাতী ওলাই আহেনে কলবিলাক খাবলৈ? 6টা-7টাত আহি যায় ন, মানে আহিবই 6টা-7টাত, মানে সন্ধিয়া হোৱাৰ লগে লগে আহি যায়। আৰু ইয়াত এটা চালি আছিলে, ইয়াত টিনপাত আছিলে, চালি আছিলে, ধুনীয়া চালি দিয়া আছিলে। ইয়াৰ ভিতৰত মানে বনৰীয়া হাতীবিলাক সোমাই যায়, দঁতাল হাতী যেনেকুৱা মানিক, ধনবৰ, তাতকৈ ডাঙৰ ডাঙৰ হাতী আহে। বনৰীয়াবিলাক আহি এই চালটো ভাঙিলে যোৱা বছৰ। ইয়াতে পাত খাই। আমি ইয়াত বহি আছিলোঁ, এদিন ইয়াত শুই আছিলোঁ, ইয়াত কেম্প বনালোঁ আৰু টেণ্ট বনালোঁ, ইয়াত শুই আছিলোঁ। ইয়াৰ পৰা ঘূৰি গ'ল আহি এই ভিতৰত এই কলবিলাক যে এইবিলাক চব খাই দিয়ে, আধা খাই কৰি গুচি যায়। মানুহক ভয় নাখায়। বহুত ডাঙৰ ডাঙৰ দঁতাল হাতী আহে ৰাতি। কেম্প উৰাই দিয়ে। এই গণেশৰ কেম্প যোৱা বছৰ দাঁত ফুটাই দিলে, বেৰ ভাঙি দিলে। যোগালীটো বাচিলে বুলিহে আৰু বেলেগ আৰু বহুত ডাঙৰ ডাঙৰ দঁতাল হাতী আহে ৰাতি। হয় দেই, সদায় আহে, সদায়। আইও এইটো কি তেল? এনে তেলটোৰ নামটো আপোনালোকক দেখাব বিচাৰোঁ। ডাবুৰ আমলাৰ তেল। তুমি লেডিজ নেকি বে? আবে তুমি লেডিজ নেকি? মই কি কি লগাই মতা মানুহে ভাল তেল লগাব লাগে না। পেৰাচিটৰ ই তেল, নাৰিকল তেল লগোৱা। এই পেৰাচিট আনতেল হ্যান্ডতেল এটা নলগাই মই গলা। তো ডাবুৰ তেলটো কিয় লগাই? সেইটো কেমিক্যাল তেল এইবিলাক। এইগুলো লেডিজ তেল। গাত হাতত মাৰিছা, ভৰিত মাৰছা, চুলত মাৰছা। এইবিলাকে নুগুৰিবলৈ কেনে নুগুৰি হয় না? হয় নহয়? কি হয় না? মই ব্লেড দি এনেকে এনেকে কাটি দিম। এটা মৰকটো নেকি? নাই হাতী যেনেকে হয় তেনেকুৱা। আজি অপাৰেশন কৰি দিম। অপাৰেশন কৰিম না? অপাৰেশন কৰি। মিটটো আনছো। মিটটো মিঠা দি লব। আরে মিটে দিয়ে লাগে না। না মিটে দিয়ে হ'ব। আকৌ যেতিয়া এইটো চিলাই মাৰিবি, আমাৰ আংকুৰ সৈতে চিলাই দিবি। আংকুৰ যে চিলাব লাগিব। দে আংকুৰ যে চিলাই দিম মই। আজি খানা কি দিয়ে খাম? খাহি বনাইছা না? নাই বনালা। কি নাই মিছা কথা ক'লে মোৰ বিৰাট খং এটা। বুপিন কালি মোক কাম নাই নেকি? তই যে কি খোৱাবি সেইটো ক। এই বিকাশে বনাব। একো নাখাবা। এতিয়া কি আছে খা। এই দালি ভাত নাখায়। তই ক'লে নহ'ব নহয়। আলি VIP হয় নাই? আলি VIP হয় নাই? এতিয়া মাথাটো ফোনে আছে ৰবা। ৰবা কোনে ৰব মানে অডিয়েন্স নেকি? অলপ ৰবা না, ফটোটো মাৰি থাকা তুমি। মোৰ ফটো নহয়, এইটো ভিডিঅ' চলি আছে। চলি আছে। ডিউটিটো আমাৰ কেতিয়াৰ পৰা আছে? 1 তাৰিখ নৱেম্বৰ। ডিউটি মানে যাবই লাগিব। যাবই লাগিব। ৰচি বনালি? ৰচি বনাবই আৰু। দেখুৱাই আছোন কোন কি ৰচি বনালি? কি ৰচি বনালি তই? সব ৰচিয়া হৈ গ'ল। কোন এইকেইটা নেকি? এইটো কি পেটি? এইটো মৰাপাতটো চিনাকি লাগিছে মোক। এই মৰাপাতটো সেইটোৱে হয় না? এইটো মৰাপাতটো মোৰ চিনাকি লাগিছে। মোৰো আধা পেটি দে, এইটো কাটি পেলাই নিব লাগিব কালি। আৰু ৰচি ক'ত?
আৰু ৰচি মোৰ আছে আৰু উপায় অ আৰু গোটেইগিলা আছে মানে আগৰে পুৰণা এইগিলা পুৰণা মাল আছে এইগিলা ষ্টকত আছে আৰু এইগিলা চব নতুন এইটো ৰচিটোত আধা ভাগ মোৰো আছে দেই মই কাটি পেলাই নিম ইয়াৰ পৰা কিমান হাত আছে ইয়াত নহয় নহয় আপুনি এতিয়া ৰচিটো পুতিলে যায় আৰু কিমান হাত আছে কওক না চাইছে নহয় এইটোৱে চুতীয়া সেই ব্যক্তিজনে আপোনালোকে যে কয় হাতী আনিব গৈছে আহিব গা পা ধুৱাই আনিব দানা খুৱাই দিওঁ শোলমাৰি কাৰণে তই জানি ল'বই নেকি আৰু আজি আমি ফুৰিব গৈ আছো ক'ত যা আছে বিপিন আমি দেৰগাঁও গৈ আছো কুৰালগুৰি মই চিনি নাপাওঁ এইটো লৈ গৈ আছো না পোৱালগুৰিটো গোলাঘাট হয় আৰু আমাৰ পাপু গাড়ী চলাই আছে পাপুদাই গাড়ী চলাই আছে নাই পাপুক মই লাইচেন্স দিম মই এটা গাড়ী চলাম মই দি দিম আলিদাক দিম মই চলাম আৰু আলিদা মানে কি হ'ল তাৰ মানে এচি লাগে গাড়ীত দেই ই মানে গাড়ীত উঠিলে তাৰ এচি লাগে গ্লাছ টাছ লগাব দিয়ে এচিহে লগাই ই এচিতহে যাব বিচাৰে আৰু তাৰ আজি মানে খুব গাড়ী চলাবৰ তাৰ চখ মই বহুত চখ পাপু মোক চলাব দিবি দিম আপোনাকে দিম মই এতিয়া আৰু এই পাপুদা মানে আমাৰ সোণমালা হাতী যে আমাৰ কাজিৰঙাৰ আটাইতকৈ ওখ মাইকী হাতীজনী যে সোণমালা এই সোণমালাৰ মালিক হয় আমাৰ পাপুদা আৰু পাপুদাৰ লগত মোৰ বহুত পুৰণা চিনাকি কিন্তু দাদা সময় নাপায় মই ব্যস্ত থাকো কিবা কামত মই একচুৱেলি ব্যস্ত থাকো মই এতিয়া 1 তাৰিখৰ পৰা হ'ব কাৰণে মই কেম্পটো ছেটিং কৰি আছো বিপিনক লগতে ৰাখিছো আমি মোটামুটি 5-6 দিন হ'ল একেলগে আছো আৰু মানে কি হয় মই ব্যস্ত থাকো পাপুদা ব্যস্ত থাকে কিন্তু এতিয়া কাজিৰঙা মানে চাফাৰী ষ্টাৰ্ট হোৱা নাই এইকেইদিন ধৰি মানে সোণমালা হাতীৰ লগত কেম্পতে আছে কাজিৰঙাত আৰু বহুত পুৰণা চিনাকি কিন্তু ভাল আৰু আজি একেলগে ওলাইছো আৰু আলিদাকো লৈ আহিছো আৰু এচি নেযায় আকৌ মানে প্ৰকৃতিক হাৱাটো খাব নিবিচাৰে তাৰ মানে এচিহে লাগে সদায় প্ৰকৃতিৰ লগত কিমান চলিব বোলে হাতীৰ লগত গোটেই বছৰ কিমান বছৰৰ হাতী চলোৱা 25 বছৰ ধৰি কাজিৰঙাতে কাম কৰি আছে ইয়াৰ আগত বাহিৰত আছিলে বাৰু ইমানটো নাজানো আৰু এটা মই আমাৰ অসমৰ ৰাইজৰ কথাখিনি কৈ দিওঁ আমাৰ বিপিনে কেতিয়াবা তই বুলি কয় কিন্তু তেতিয়া দেউতাকে কৈছিলে যে এই ল'ৰা তই বোলে কিয় দেখা ক তেতিয়া তইতো কিয় ক তেতিয়া মই আকৌ কৈছিলো যে আমাৰ দৰঙত একচুৱেলি কি হয় তই ক'ত আছ বোলে তইতো বেয়া বস্তু নহয় যিটো ভাল পোৱা মৰমত কয় তই মানে কি তই বুলি ক'লে নিজৰ লাগে একচুৱেলি আপাৰ আছামত বোলে আপুনি বুলি কয় মানে এনেকুৱা নহয় যে তই ক'লে যে বেয়া হ'ব তইতো বহুত মৰমৰ মানে একে হৰুৱা ঠাই আৰু মানে আলিদাক মই তই বুলি কওঁ ঐ আলিদা তই কি ক'ত আছা এনেকে কওঁ মানে এইটো দৰঙীয়াল ভাষা ন দৰঙীয়াল ভাষা ক'ত আছা এই মোৰ পৰা ক'ত আছা তই ক'ত গৈছা সেই মানে তই বুলি কওঁ মানে বেয়া নাপাব আৰু আলিদা মানুহটো তেনেকুৱাই মানে খুব মৰমীয়াল খুব ফূৰ্তি কৰে মানে লাইফ ষ্টাইলটো তাৰ বেলেগ মানে বহুত হেপী লাইফ তাৰ যোনটো চলি আছে বাই বাই মানে মই এতিয়া ডিফেন্স কাটিম 1 তাৰিখৰ পৰা ডিউটি আৰম্ভ হ'বতো এই চাইডটো মই কাটিম ডিফেন্স কৰি দিম এইবিলাক চব আৰু মই বাপু আৰু মাৰটো অলপ গালি চালি দিয়ে বাৰু বেয়া নাপাব এই মৰমত মই গালি দিওঁ ষ্টিপিড ননসেন্স কওঁ আৰু আমি গৈ থাকো দেৰগাঁৱলৈ দেৰগাঁও কুৰালগুৰি যাম নাহৰণিত যাম আমাৰ ডম্বৰু লক্ষী বালি জুবিন আৰু লক্ষীমাই এই 4-5জনী হাতীক চাবলৈ গৈ আছো আমি পাপুদাৰ লগত আলিদাৰ লগত আৰু ময়ো লগত গৈ আছো তো বলক গৈ থাকো আগলৈ চাই থাকিব ক'ত যাওঁ কি কৰো নকৰো ক'ত আহিছ ডম্বৰু বজাই দিব গম পাই যাবি এয়া লক্ষী আৰু ডম্বৰুৰ ওচৰত আহি পালো আমি দেৰগাঁৱত এই লাঠি নামাৰে ইমান ভয় খাইছে না তই হাতী চলাও বোলে তই বোলে কাজিৰঙা হাতী চলাও আকৌ বোলে ডম্বৰুক চাব আহিলো আলিদাক লৈ আহিছো না আলিদাক লৈ আহিছো মই আহিছো হাতী ডম্বৰু চাব আহিছো ডম্বৰু চাব কাঞ্চনক চলাও ইয়াত চলা আৰু আমি দেৰগাঁও আহি পালোৱে একবাৰ আমাৰ ধুনীয়াকে আমাৰ কটীয়ালিক লৈ আহিলো আজি ডম্বৰু আছে ডম্বৰু দিলেই হয়
আৰু আমি আহি পালো এই কাজিৰঙাৰ পৰা বাগৰিৰ পৰা ওলাইছিলো পাপুদাও লগত আছিলে একেলগে আহিলো আমাৰ আৰু এজন দাদাক লৈ আহিলো বুজিছ না এই ডেগা চাইল পৰা আমাৰ ডিংগুদা দাদাৰ লগত মই থাকো খুব বন্ধু সিহঁতে ঘৰতে আহো মই বাৰু আৰু আহি ফুৰিবলৈ ভাল লাগিল আহি দেৰগাঁৱত এয়া হ'ল ডম্বৰু আৰু লক্ষী সিহঁতক চাবলৈ আহিছিলো আৰু আহি সিহঁতক লগ পালো আমি জেগাখনৰ নাম কি আছিলে গোহাইমেল গোহাইমেৰ ন দেৰগাঁৱৰ গোহাইমেৰ ন গোলাঘাট ডিষ্ট্ৰিক্ট আৰু ইয়াতে পালো আলিদা আহিছে লগত পাপুদা আহিছে লগত গোহাইমেল পাই গেলো আৰু আমি মোবাইল এটা হৰাইছিল না সেইটো পালো আহি লগ পালো আৰু লক্ষী আৰু ডম্বৰুক লগ পালো খুব ভাল লাগিল আহি আৰু এই আমাৰ ডম্বৰু মৰমৰ ডম্বৰু আৰু ডম্বৰু মাৰ লক্ষী এয়া ডম্বৰু ওচৰত আহিবই বিচাৰে চাইছোন যাচোন ওচৰত যাচোন ডম্বৰু মই চাওঁ ডম্বৰু ডম্বৰু বজাই দিয়া আলিক যাচোন ওচৰত যা আকৌ নেমাৰে তই হাতীৰ মাউত নহয় জানো তই 25 বছৰ ধৰি হাতী চলাই আছ কাজিৰঙাত যা না মই চাওঁ এইটো ভাঙিব আৰু এয়া ডম্বৰু আৰু লক্ষী চালো আবেলি আহি ঘূৰিবকে আহিলো আমি চাই কৰি আৰু এই ইমামুলা চলাই আছে ৰাহুল ঘৰত গ'ল এয়া আমাৰ ডম্বৰু আৰু লক্ষী তো ধুনীয়াকৈ সিহঁতে খাই থাকক অলপ আগত নি বান্ধিব যিহেতু আবেলি মানে সন্ধিয়া পৰো আৰু এইটো টাইমত আহি লগ পালোঁ আমি যোৰহাট গৈছিলোঁ তাৰ পৰা দেৰগাঁও আহি সোমালোঁ লক্ষী আৰু ডম্বৰু লগ পালোঁ তো আমি লাহে লাহে গৈ থাকোঁ আৰু লক্ষী আৰু ডম্বৰু ভালকৈ থাকক নহয় ইমামুল থাক যাওঁ দেই যাওঁ আৰু আমাৰ গাড়ী চাৰিফালে ৰৈ আছে এতিয়া যাবই লাগে লাহে লাহে তো আমি আৰু লাহে লাহে গৈ থাকোঁ সেই দাদাহঁতক লগ পালোঁ জেগাখনৰ নাম কি আছিল দাদা কাকৰঙা গোহাইমেল আচ্ছা ঠিক আছে ভাল লাগিল আহি আকৌ লগ পাম কেতিয়াবা যাওঁ দিয়ক ঐ ভাইটি যাওঁ যাওঁ গৈ থাকো ব'ল যাব লাগে ন এই মানুহটাক মাতি আছে আপোনাক এতিয়া বেয়া পালো হা মোক চাই থাকা আপোনাক একবাৰ চাম যাব লাগে আৰু ন এতিয়া যাব লাগে বল লেকচাৰ দি থাকিবি ঐ বইনাক বলা তই বেছি লেকচাৰ মাৰা পিটনা দিব হা মাৰবো পিটবো গম পাবি হা ইয়াৰ আমি গৈ থাকোঁ কাজিৰঙালৈ ৰিটাৰ্ণ হ'ম আৰু তো ইয়াৰ পৰা ব্লগটো এৰিলোঁ বাই বাই